নমস্কাৰ, মই ৰত্নপ্ৰাণ শইকীয়া। এইবাৰ চাইবাৰ অপৰাধীৰ ষড়যন্ত্ৰৰ বলি হলো মই নিজে। ঘটনাটো মই আপোনালোকক বিৱৰি কৈছো। মোৰ এখন ক্ৰেডিট কাৰ্ড আছে RBL বেংকৰ, বাজাজৰ লগত টাই আপ আছে। যিহেতু মই ক্ৰেডিট কাৰ্ডখন পালো, মই ব্যৱহাৰ কৰা নাই, আজি 8 মাহ এবছৰে হ'ল থৈ দিছো। আৰু ক্ৰেডিট কাৰ্ডখন যেতিয়া লৈছিলো সেই সময়ত ক্ৰেডিট কাৰ্ডখন এক্টিভ কৰিবলৈ তেওঁলোকৰ কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতি মই এটা এপ ইনষ্টল কৰিছিলো RBL বেংকৰ, আৰু সেই ইনষ্টলেশ্যনৰ জৰিয়তে মই এক্টিভ কৰাইছিলো। যোৱা পৰহি মোলৈ এটা ফোন আহিল। তেওঁলোকে ক'লে আপুনি এখন RBL বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আছে, আৰু যিখন ক্ৰেডিট কাৰ্ড আপুনি আজি 8 মাহ এবছৰৰ প্ৰায় আপুনি ব্যৱহাৰ কৰা নাই, গতিকে আপোনাৰ এটা চাৰ্জ তাত নিজে নিজে জেনেৰেট হৈছে 2400 টকা, আৰু বছৰি আপোনাৰ 2400 টকাকৈ কটা যাব। আপুনি এই চাৰ্জটো বন্ধ কৰিব বিচাৰে নেকি? মই বোলো হয়, বন্ধ কৰিব বিচাৰো। তেতিয়া তেওঁলোকে মোক ক'লে RBL বেংকৰ এটা ৱেবছাইটৰ কথাই ক'লে। rblcardservices.com বুলি এটা ৱেবছাইট তেওঁলোকে ক্লিক কৰিবলৈ দিলে। মই চালো, মই গৈ RBL বেংকৰ জেনুইন সাইটটোত গলো। তেওঁলোকে তাতে গৈ চাৰ্চ বুলি এটা অপশ্যন ক্লিক কৰিবলৈ দিলে। মই অপশ্যনটো বিচাৰি নাপালো। তেওঁলোকে বাৰে বাৰে কৈ আছে মই বিচাৰি পোৱা নাই, কাৰণ মই জেনুইন সাইটটোত আছিলো RBL বেংকৰ, তাত তেনেকুৱা ধৰণৰ কোনো অপশ্যনেই নাথাকে। rblcardservices.com। हाँ, वो एक इंटरफेस दिखा है, नीचे वो लॉगिन दिखा रहा है। जी, लॉगिन पे क्लिक करो, लॉगिन पे क्लिक करो। हाँ, कर दिया। लॉगिन पे क्लिक करने के बाद यहाँ पे भी देखो क्रेडिट कार्ड का ऑप्शन आ रहा है, क्रेडिट कार्ड पे क्लिक करो। आ रहा है, हाँ। हाँ, क्रेडिट कार्ड पे क्लिक करने के बाद यहाँ पे भी देखो सर्विस चार्ज का ऑप्शन आ रहा है, सर्विस चार्ज पे क्लिक करो। यहाँ तो कुछ नहीं दिखा रहा है इसे सर्विस चार्ज खोल के। তো তেওঁলোকে লগে লগে মোক এটা লিংক প্ৰভাইড কৰিলে তেওঁলোকৰ এটা ৱেবছাইটৰ। সেইটো কিন্তু একেই দেখিবলৈ। RBL বেংকৰ ৱেবছাইটৰ যিটো দেখিবলৈ যেনেকুৱা ৱেবছাইটটো, এই বেংকটোৰ একেই, RBL বেংকে লিখা আছিলে, গোটেইখিনি একেই। খালি তাত এটা শব্দ খালি ইফাল সিফাল হৈ আছে। জেনুইন সাইটটোত RBL বেংকৰ যিটো জেনুইন সাইট, তাত চাৰ্ভিস চাৰ্জ বুলি কোনো অপশ্যন নাই। কিন্তু তেওঁলোকে যিটো মোক লিংক প্ৰভাইড কৰিছিল, তেওঁলোকৰ সেই লিংকৰ জৰিয়তে গৈ যিটো ৱেবছাইটত মই সোমাইছিলো, সেই ৱেবছাইটটোত চাৰ্ভিস চাৰ্জ বুলি এটা অপশ্যন আছে। তেওঁলোকে তাত ক্লিক কৰিবলৈ দিলে, মই ক্লিক কৰিলো। লগে লগে এটা অপশ্যন আহিলে, তেওঁলোকে ক'লে ইনষ্টলেশ্যন কৰক। ইনষ্টলেশ্যন কৰিলো। তাৰপিছত তেওঁলোকে মোৰ ক্ৰেডিট কাৰ্ডৰ নাম্বাৰখিনি ভৰাবলৈ ক'লে, CVV নাম্বাৰ ভৰাবলৈ দিলে। মই জেনুইন বুলি ভাবি গোটেই কামখিনি কৰি দিলো। লগে লগে মোবাইলটো হেং মাৰিল, আৰু হেং মাৰি মোৰ তাৰ পৰা লাহে লাহে পইচাবোৰ কাটিবলৈ ধৰিলে। মই কৈছো তেওঁলোকক মোৰ পইচা কাটিছে, মোৰ মোবাইল হেং মাৰিছে। তেওঁলোকে কৈছে একো নহয়, আপোনাৰ কাটা নাই, আপোনাৰ বস্তুটো জেনেৰেট হৈ আছে। মোৰ সন্দেহ হ'ল। লগে লগে মই মোবাইলটো সেই কলটো ডিছকানেক্ট কৰি RBL বেংকৰ ক্ৰেডিট কাৰ্ডৰ ৱেবছাইটে যিটো নাম্বাৰ থাকে কাষ্টমাৰ কেয়াৰক যোগাযোগ কৰিবলৈ যত্ন কৰিলো। কিন্তু তেওঁলোকক যোগাযোগ কৰাত মই নোৱাৰিলো। এই কাৰণে নোৱাৰিলো, তেওঁলোকে এইটো অপশ্যন টিপক, সেইটো অপশ্যন টিপক, তেনে বহু অপশ্যনলৈ যাবলৈ দিলে। 1 দবাওক, 2 দবাওক। কিন্তু মই অধৈৰ্য হৈ লগে লগে RBL বেংক পালোগৈ। শনিবাৰ আছিলে, RBL বেংক বন্ধ, কাৰণ কাৰ্ডখন RBL আৰু বাজাজ ফাইনেন্সৰ টাই আপ আছিলে কাৰণে মই এইবাৰ গুৱাহাটী লাচিত নগৰত থকা বাজাজৰ অফিচলৈ গুচি গলো। আৰু তাত তেওঁলোকৰ লগত কথা পাতোতে তেওঁলোকে ক'লে আজিকালি আমাৰ RBL বেংকৰ লগত টাই আপ নাই, গতিকে আমি একো কৰিব নোৱাৰো এই বিষয়ে। মই এইবাৰ আকৌ ট্ৰাই কৰিলো ক্ৰেডিট কাৰ্ডৰ বেক চাইডে থকা নাম্বাৰটোত ফোন কৰি কাৰ্ডখন ব্লক কৰিলো। কিন্তু আচৰিত কথা, মই যে তেওঁলোকৰ এপটো ইনষ্টল কৰিলো, মোৰ গোটেই মোবাইলটো তেওঁলোকে হেক কৰি পেলালে। মোৰ মোবাইলত যোনে ফোন কৰে প্ৰতিটো ফোন তেওঁলোকলৈ যায়। মোৰ পত্নীয়ে ফোন কৰিছে, সেই ফোন কলো তেওঁলোকে ৰিচিভ কৰিছে। মোৰ বন্ধু বৰ্গই ফোন কৰিছে, সকলোৰে ফোন তেওঁলোকে ৰিচিভ কৰিছে। ক্ৰেডিট কাৰ্ডখন ব্লক কৰাৰ পাছত তেওঁলোকৰ লগত কথা পাতিলো চাৰ্ভিস চেণ্টাৰৰ লগত। চাৰ্ভিস চেণ্টাৰৰ মানুহে 1930 নাম্বাৰত ডাইল কৰি পুলিচক এটা কেছ দিবলৈ দিলে। মই পুলিচক জনালো, মোৰ গোটেই ডকুমেণ্টছবোৰ দিলো, যিবোৰ টেক্সট মেছেজ আহিছিলে, মই কেনেকে কি কৰিছিলো, স্ক্ৰীনশ্বটবোৰ দিলো। তেওঁলোকে এটা কেছ ৰেজিষ্টাৰ কৰিলে। এতিয়া কথা হ'ল, মোৰ যি পইচা কাটিছে 36,000 মোৰ যিটো নিলে, সেইটো মই ঘূৰাই পাম নাপাম মই এই বিষয়ে মই নাজানো, ক'বলৈ নাযাওঁ। কিন্তু আজিকালি এনেকুৱা ফ্ৰড হৈছে, চাইবাৰ অপৰাধী ইমান এক্টিভ হৈছে, তেওঁলোকে এটা বেংকৰ ৱেবছাইট ডিজাইন কৰে, আৰু বেংকৰ ৱেবছাইটটোৰ সৈতে এজ ইট ইজ ৱেবছাইট ডিজাইন কৰি তেওঁলোকে মানুহক ষড়যন্ত্ৰৰ বলি বনায়। মই তেওঁলোকৰ সেই ৱেবছাইটটোত এই কাৰণে গৈছিলো, বা তেওঁলোকে দিয়া লিংকটোত ক্লিক কৰি এই কাৰণে এপটো ইনষ্টল কৰিছিলো, কাৰণ প্ৰথমবাৰ যেতিয়া মই ক্ৰেডিট কাৰ্ডখন এক্টিভ কৰাইছিলো তেতিয়া মই এটা এপ ইনষ্টল কৰিছিলো RBL বেংকৰ। গতিকে সেই কথাটো মনত আছে কাৰণে মই এইবাৰো RBL বেংকৰ এপটো ইনষ্টলেশ্যন কৰিব খুজিছিলো, আৰু সেই এপটো ইনষ্টলেশ্যন কৰাৰ লগে লগে মোৰ ক্ৰেডিট কাৰ্ডৰ সকলো বেলেঞ্চ তেওঁলোকে কাটি লৈ গুচি গ'ল। গতিকে এনেধৰণৰ ফ্ৰডৰ পৰা আপুনিও সাৱধান হৈ থাকক, আৰু আপোনাৰ সাৱধানৰ বাবে
মোৰ লগত হোৱা এই ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো পাৰিলে আগলৈ শ্বেয়াৰ কৰি দিব সকলো সতৰ্ক হৈ থাকক ধন্যবাদ